পৰ্বতচূড়ত এমাহে কৃত্ৰিম বানপানীৰ কবলত কেইবাখনো গাঁও। প্ৰশাসনক আবেদন নিবেদন কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। বানপানীৰ সমান্তৰালকৈ কৃত্ৰিম বানপানী এতিয়া বিপদত পেলাইছে পৰ্বতচূড়াবাসীক। পৰ্বতচূড়া খুৰাঘাট জয়পুৰ গাঁৱৰ কেইবাটাও পৰিয়াল এতিয়া কৃত্ৰিম বানপানীৰ কবলত পৰিকল্পকাই থাকিবলগীয়া হৈছে। বিগত এটা মাহে কৃত্ৰিম বানপানীত নৰক যন্ত্ৰণাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় গয়া ৰাইজে। উল্লেখ্য যে এটা কালভাৰ্ট বন্ধ হৈ যোৱাৰ ফলত বৰষুণৰ পানী নিষ্কাশন নোহোৱাত কেইবাখনো গাঁৱৰ ৰাইজে নৰক যন্ত্ৰণাৰে দিন পাৰ কৰিবলগীয়া হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে কালভাৰ্ট বন্ধ হোৱা সন্দৰ্ভত মহকুমাধিপতি ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাৰ পিছত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগক স্থানীয় ৰাইজৰ। এটা মাহ বানপানীত ককবকাই দুৰ্বিষহ জীৱন যাপন কৰাৰ পিছতো দুৰ্ভগীয়া বানাক্ৰান্ত ৰাইজলৈ আজি পৰ্যন্ত যোগান নধৰিলে চৰকাৰী বান সাহায্য। গাঁওখনৰ নাম জয়পুৰ পাৰ্ট 1। কিমান দিনৰ পৰা আপোনালোকে এই এই মাহৰ 18 তাৰিখৰ পৰা আজিলৈকে কক বগাই আছে? এই আপোনালোকৰ প্ৰশাসনৰ পৰা কোনো খবৰ লোৱা নাছিল? না, আপোনালোকেও জনোৱা নাছিল? আমি জনাইছো, দৰখাস্ত সব দি দিছো। কাক দিছিল আপোনালোকে? চিভিল এছডি বাইদেউক দি দিছো। মই সাৰ্কেলৰ কি কৈছে? সি মানে আহিব অভাৰ ব্ৰিজৰ পৰা গুচি যায়, গাঁৱত নাহে। তাৰমানে এই হাইৱেৰ পৰা গুচি যায়। আচ্ছা, এই বানপানীটোতো আচলতে কৃত্ৰিম বানপানী। এইটো বহাৰ পানী, মানে সিহঁতে কালভাৰ্ট বন্ধ কৰি দিছে ৰাইজৰ মানুহ। আমাৰ মাটি যে আমি এৰি দিব নোৱাৰিম, আপোনালোকে কিবা কৰিব লাগে কৰক, স্কিম ধৰা লাগে স্কিম ধৰক, আমি নিজৰ সম্পত্তি দি এৰি দিব নোৱাৰিম। আপোনালোকৰ পানীখিনি মানে ওলাই যোৱা কোনো ৰাস্তা নাই? ৰাস্তা সেইকাৰণে এনেকৈ মানে কৃত্ৰিম বানপানী হৈছে। আচ্ছা, এই বানপানীৰ সময়ত আপোনালোকক সাহায্য দিছে নে নাই? একো দিয়া নাই, তিৰপাল একো দিয়া নাই, কোনো সাহায্য দিয়া নাই, চাউল দালিও দিয়া নাই, কিচ্ছু দিয়া নাই। আমি এই ৰাস্তাত থাকোঁ ৰাতিপুৱা, আৰু অলপ ঘৰত যাই ঘৰটো চাই আহোঁ। গৰু ছাগলী বাহিৰত আছে, একো দিয়া নাই। নিশাটো এনেকৈ থাকে, কোনো ধৰণৰ ব্যৱস্থা নাই। ৰন্ধা বঢ়া আমি এই যে বেলেগৰ ঘৰত যাৰ ঘৰত ওচৰত আছে তাৰ ঘৰত খুজি খাওঁ। কিমান গাঁৱত কিমানকেইটা ঘৰ এনেকুৱা হৈছে তথাপি? পৰিয়াল আমাৰ পৰিয়াল আছে 5 জন। নহয়, গোটেই গাঁওখনত বহুত মানুহ আছে, আধা মানুহ পানীত পৰি আছে। 500 মান হ'ব। 500 চাৰ্কেল চক্ৰ বিষয় অহা নাই? চৰকাৰে কি ক'ব যিহেতু এনেকুৱা এটা অসুবিধা? আমাৰ হেমন্ত ছাৰে এইটো ব্যৱস্থা কৰি দিয়ক, বাচাওক, আমাক পানী দিয়ক, ওলাই দিয়ক। হেমন্ত ছাৰক আমি অনুৰোধ কৰি আছোঁ, হেমন্ত ছাৰে আমাক বচাওক।